এফালে চিপাঝাৰ দুনিস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চৰম অচলাবস্থা চিকিৎসা কৰ্মীৰ অভাৱত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে নৈশ সেৱা এক গুহাৰী যুগে চিকিৎসালয় কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে আৰু তাৰ পাছতেই স্থানীয় দল সংগঠন জাঙুৰ খাই উঠিছে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতেই চিকিৎসালয়ত এক অচলাবস্থাৰ সৃষ্টি হৈছে আৰু সেই অচলাবস্থাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আমাক এই সন্দৰ্ভত অধিক তথ্য জনাব সাংবাদিক মনোজালিয়ে আজিৰ তাৰিখত অতি পৰিতাপৰ কথা পশ্চিম দৰঙৰ একমাত্ৰ চিকিৎসালয় যিখন চিকিৎসালয় আসলতে হৃদপিণ্ড স্বৰূপ আৰু এই চিকিৎসালয়খনত দেখিবলৈ পোৱা গৈছে নৈশ বিভাগ এতিয়া সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে মই দেখুৱাইছোঁ তেওঁলোকে গুহাৰী যুগে এনেধৰণে এখন গুহাৰী তেওঁলোকে আৰিছে যে চিকিৎসকৰ অভাৱত তেওঁলোকে এতিয়া এনেধৰণে এই চিকিৎসালয়খনৰ নৈশ সেৱা বন্ধ কৰিবলগীয়া হৈছে এয়া পশ্চিম দৰঙৰ একমাত্ৰ নিৰ্ভৰযোগ্য এখন চিকিৎসালয় মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় এই চিকিৎসালয়খনত এতিয়া প্ৰতিনিয়ত যথেষ্ট ৰোগী আহে কিন্তু ইয়াত আসলতে এনেধৰণে নৈশ সেৱা বন্ধ কৰি দিয়াৰ ফলত কেনে সমস্যাৰ সৃষ্টি হ'ব পাৰে আমি আছুৰ প্ৰতিনিধি আছে কথা পাতিম এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকৰ ইয়াতে নৈশ সেৱা সম্পূৰ্ণ বন্ধ কৰিছে এতিয়া চিকিৎসা বিভাগে হয় হয় চাওক এখন বিশেষ গুহাৰী আৰু গুহাৰীত আমি প্ৰত্যক্ষ কৰিছোঁ যে 12 তাৰিখৰ এখন বিশেষ সভাই সেই সভাৰ সিদ্ধান্ত মৰ্মে নৈশ যি চিকিৎসা সেৱা আছিলে সেই সেৱা বন্ধ ৰাখিছে কিয় তাত বন্ধ ৰখাৰ কাৰণটো হৈছে যে ডক্টৰ নাৰ্ছৰ মানে নাৰ্ছ ডক্টৰ কম আৰু ইয়াত এইখন চিকিৎসালয়ত আমাৰ 8 গৰাকী ডক্টৰ কাগজে কলমে থকা বুলি জানিব পাৰিছোঁ কিন্তু ইয়াত চিকিৎসা সেৱা আগবঢ়াইছে মাত্ৰ 3 গৰাকীয়ে 4-5 গৰাকী চিকিৎসক অন্য চিকিৎসালয়ত গৈ তেওঁলোকে সেৱা আগবঢ়াই আছে বা অন্যান্য কি কাম কৰিছে তেওঁলোকে জানিব ইয়াত কিন্তু ইয়াত অকল বিল্ডিংটোহে থাকি গ'ল বাকি সকলো সা সামগ্ৰী ইয়াৰ পৰা লৈ যোৱা হ'ল এই ক্ষেত্ৰত মই আমাৰ সন্মানীয় বিধায়কগৰাকীক দাবী জনাইছোঁ যে নিশ্চয়কৈ মনোজালি আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু প্ৰতিক্ৰিয়া শুনাৰ বাবে